এইবাৰ মানস চলিহাৰ অপেন চেলেঞ্জ পৰেশ বৰুৱাৰ ওপৰত কাৰণ পৰেশ বৰুৱাই হাবিত থাকি মিছা কথা কৈ আছে আজি মই ভয়তে পলাই ফুৰিবলগীয়া হৈছে ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে এই ভাষ্যৰ মানস চলিহাৰ এনি টকছলে ফোন কৰি মানস চলিহাই কি ক'লে সাহস আছে যদি ফোন কৰি মোৰ লগত মুখামুখিকৈ কথা পাতিবৰ বাবে মানস চলিহাই অনুৰোধ জনাইছে পৰেশ বৰুৱা ডাঙৰীয়াক গতিকে কি ক'লে ফোন যোগে আপোনালোকে শুনক কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব কথা হ'ল তাৰমানে ইমান মানুহ আছে আপোনাক কেনেকৈ বিচাৰি পালে আপোনাৰ নামটো তাৰমানে আপোনাৰ বাৰম্বাৰ আপোনাক ৰিপিট কৈ থাকিলে আপোনাৰ নামটো মানস চলিহা মানস চলিহা আমাক ট্ৰেইনিং দিলে ৰয়েল এনক্লেভত ট্ৰেইনিং দিলে হয় হয় সব মই আপুনি যেটো কথা মানে কৈছে যোৱাকালিও মোক সুধিছে আপোনালোকৰো সেইটো প্ৰশ্নটো সোধাটো আপোনালোকৰ স্বাভাৱিক সকলোৱে আহিব আৰু ময়ো যথেষ্টখিনি টেনশ্যনত আছো যে মোৰ নামটো কিয় তেওঁ বাৰে বাৰে উল্লেখ কৰি আছে আৰু মই আপোনাক এটা কথা কৈছো মই জীৱনত সেই মানস বৰগোহাঁই বোলা যুৱকজনক মই জীৱনত দেখাও পোৱা নাই আৰু মই জীৱনত তেনেকুৱা নাম থকা ল'ৰাকে মই লগ পোৱা নাই দেই মই আপোনাক সঁচাই কৈছো আপোনালোকে এইটো বেছি কৰা বুলি নাভাবিব মই একদম আৰু মই যিটো সময় তেওঁৰ কথা কৈছে 2021 পৰা 23 অক্টোবৰ মাহলৈকে মই অসমত নাই মই প্ৰথমতে মই মেঘালয় গভৰ্ণমেণ্টত আমি যিটো আমাৰ কনচাল্টিং ফাৰ্মখনে যি কনচাল্টিং পাইছিলে তাত জড়িত আছিলোঁ তাৰ পৰা আমাৰ কনচাল্টিং ফাৰ্মখনে হায়দৰাবাদত কাম পালে আৰু চৰি অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়াত কাম পালে তাত মই কনচালটেণ্ট আৰু তাৰ পৰা আহি মিজোৰাম গভৰ্ণমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টত আমাৰ ফাৰ্মখনে কাম পালে তাত মই কনচালটেণ্ট হিচাপে অক্টোবৰৰ 28 তাৰিখলৈকে মই মিজোৰামতে আছোঁ আৰু সেই সময়খিনিত ঘৰলৈ যি বন্ধ পাওঁ কাৰণ তাত শনিবাৰ দেওবাৰ মিজোৰামত বন্ধ থাকে আমি আহিছোঁ বা কেতিয়াবা মই দুদিন ছুটি লৈ আহিছোঁ তেনেকৈ অহা কিন্তু আৰু গুৱাহাটীত মই নৱেম্বৰৰ 1 তাৰিখে মই ভাড়াঘৰ লৈছোঁহে নৱেম্বৰ 1 তাৰিখে মই ঘৰটো একেবাৰে কৈ দিবলৈ এতিয়া অসুবিধা হ'ব মই পাঞ্জাবাৰীত লৈছো ঘৰটো আৰু এই বস্তুটো মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছো যে একদম সম্পূৰ্ণ মনে সজা কথা যে তেওঁলোকে মোৰ এতিয়া এটা ধাৰণা হৈছে যে আলফায়ে যিহেতু বাৰে প্ৰতি বহু মানুহক ভাবুকি দি আহিছে তেওঁলোকে একো এটা কৰিব নাই এতিয়া এটা সাধাৰণ যুৱকক সেই মানে তেওঁলোকে টাৰ্গেট কৰি লৈছে তেওঁলোকৰ মই প্লেনটোৰ কথা মই যিটো ভাবিছো মই ভাবিছো যে তেওঁলোকে এজন সাধাৰণ অসমীয়া যুৱকক ধৰি লৈছে যে অকণমান মানে যাতে তেওঁলোকে কিবা এটা অনিষ্ট কৰিব পাৰে মোৰ সেইটোৱে কাৰণ যোৱাকালিৰ পৰা মই সেইখিনি কথাই মই মানে যিমান টাৰ্গেট কৰা বা অনিষ্ট কৰা আপোনাৰ ৰিজন থাকিব আপুনি ইমান কাম কৰি আহিছে প্ৰথমতে আপুনি নিজে কৈছে ইমানখিনি কাম কৰি আহিছে আপোনাক কি কাৰণে টাৰ্গেট কৰিব তাৰমানে ইমান মানুহ আছে আপোনাৰ লাখ লাখ জনতা আছে লাখ লাখ জনতাৰ মাজত কেৱল মাত্ৰ মানস চলিহা মই আকৌ আপোনাক কৈছো সকলো আজিলৈকে কোনো ধৰণৰ আৰক্ষী প্ৰশাসন যন্ত্ৰৰ লগত হওক বা মানে এনেকুৱা নিষিদ্ধ সংগত আলফাৰত কোনো দূৰৰ প্ৰতি কোনো ধৰণৰ সম্পৰ্ক আৰু মই এতিয়া কথাটো আপোনাক কৈ লৈছো যেনে এনেকুৱা এটা পৰিস্থিতিত যেতিয়া তেওঁলোকে মোক বাৰে বাৰে সেই বস্তুটো যে দেখা পাইছে মানস চলি আৰু আপোনাক মই এটা কথা কৈছো আপোনালোকে মোক তেখেতে যে আৰু দুগৰাকীমান ব্যক্তিৰ নাম কৈছে যদি সেই কিবা মই এগৰাকী মহিলাৰ নাম কৈছে মই নামটো নাজানো তেওঁকে আপোনালোকে সোধক যদি মানস চলিহা কেনেবাকে জীৱনত লগ পাইছে বা দেখিছে মই ফেচবুকত দেখাটো কথা কোৱা নাই বা ব্যক্তিগতভাৱে ক'ৰবাত লগ পাইছে মানে মই ক'লো ন আপোনালোকে সেই অকল এজন যিজন মানস বৰগোহাঁইৰ কথা আপোনালোকে বাৰে বাৰে সত্যতা বা যিজন পৰেশ বৰুৱা ডাঙৰীয়াৰ কথা মানে তেখেতটো মানে মই এটা কথা কওঁ যে মানস বৰগোহাঁয়ে চব কথাই মিছা বুলি প্ৰমাণিত হৈছে মই তেওঁক আকৌ এবাৰ কৈছো মানস বৰগোহাঁইৰ সময়ৰ মোৰ স্থিতিটো আপোনাক কৈ দিছো জীৱনত মই 1 ছেকেণ্ডৰ বাবেও তেখেতক লগ পোৱা নাই আৰু তেওঁ কিয় ইমান মিছা ভুৱাকে কৈছে যে মানস চলিহাই মোক ট্ৰেইনিং দিছে মই ট্ৰেইনিং দিবলৈ কোন মই এজন কনচালটেণ্ট হয় মই কিবা জানো নেকি কওকচোন সেইটো এটা প্ৰথম কথা তেখেতক কৈছো তেখেতে সঁচা কথা কওক যে মোক জীৱনত যদি তেখেতে এবাৰো দেখিছে বুলি কয় মই ক'লো ন এবাৰো মোক জীৱনত দেখিছে বুলি কয় মই মানে
মই নিজেই মৰি থাকিম, মই বেলেগে তেওঁলোকে মোক গুলিয়াই মাৰিব নালাগে। দ্বিতীয়তে এটা কথা আপোনাক কৈছো, এই পৰেশ বৰুৱাই তেখেতে যিখিনি কথা কৈ আছে, চব মই তেখেতক সন্মান দি এতিয়া কথা কবলৈ মানে অকণোৱে মন যোৱা নাই যে এজন মানে যুৱকক ইমান বেয়া ধৰণে তেওঁ কথা কৈছে। তেওঁ এজন সশস্ত্ৰ সংগ্ৰামৰ মুৰব্বী হয়। তেওঁ মোক কি কৈছে যে স্থানীয় ৰাইজে, আজি ভিডিঅ' দেখিছো, তেখেতক ঘেৰি ধৰক, ঘেৰি ধৰি তেওঁক জেৰা কৰক। কি মই কি কৰিছো? মই নিজৰ পৰিয়ালৰ লগতে মানুহখিনিক চাকৰি মানে নিজৰ পেট মানে নিজে চাকৰি নিজৰ জীৱনটো চলাই আছো, আৰু এইবোৰ মানুহ মানে তেওঁ সেই তেনেকুৱা ধৰণৰ কথা কব লাগে নেকি কওকচোন, হয় নে নহয়? ত' মই তেওঁক এটাই কথা কম, তেওঁ যদি মোৰ লগত ডাইৰেক্টো কল কৰি কব বিচাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, যদি তেওঁ কব পাৰে যে মানসে এইটো কাম কৰিছে, মানসে এইটো মিছা কথা কৈছে, মই কলো ন মই নিজেই জীৱন ত্যাগ কৰি দিম। তেওঁ মোক এইটো কথাও কব যে মই কলো মোৰ দেউতাৰ মৃত্যুটো মিছা কথা কৈছে, মোৰ জীয়াই থকা দেউতাক তেওঁ হেৰি কৰিছে, মই চাকৰি কৰি আপোনাক মই গোটেই চাওক, আপুনি এইখিনি ডকুমেণ্ট আপুনি দেখাই দিব। মই কলো মোৰ অফাৰ লেটাৰ, মোৰ ID কাৰ্ড সেইবোৰ আচলতে দেখাব নোৱাৰে, কনফিডেন্সিয়েল, কাৰণ মোৰ ইয়াৰ ওপৰত মানে পিছৰ পৰ্যায়ে মই চাকৰি কৰি মোৰ অসুবিধা হ'ব পাৰে। কিন্তু তেওঁ বুলিও মই আপোনাক কৈছো, আপুনি দেখাই দিয়ক যাতে অসমৰ ৰাইজে সেই যে তেখেতে এখন হাবিত সোমাই পেলাই মিছা কথা কৈ আছে সেই কথাটো জানো। একদম মই 120%, আৰু মই তেওঁক অনুৰোধ কৰিছো যে এনেকুৱা ধৰণৰ মিছা কথা কৈ আপুনি এটা মানে পাব্লিক যিটো মানে গিভাৰেঞ্চ ক্ৰিয়েট নকৰিব, যাৰ ফলত তেওঁলোকে মোৰ আহি মোৰ পৰিয়ালৰ মানুহক এটেক কৰে। মই ঘৰত থকা নাই ভয়, মোক একদম আপোনাক সঁচাই কৈছো, মই ঘৰত থকা নাই, যাতে মোৰ পৰিয়ালৰ মানুহখিনিক মই এতিয়াতো আটাইতকৈ চিন্তা হৈছে মোৰ দাদা, মোৰ বা, সকলো মোৰ পৰিয়ালৰ মানুহখিনি, মইতো তেওঁলোকেতো মোক মাৰিম বুলি চাগে টাৰ্গেট ললেই, মইতো সেইটো নিশ্চিতই, কিন্তু মোৰ পৰিয়ালৰ মানুহখিনিক যাতে তেওঁলোকে এই মানুহবোৰক যি উৎসুকাই আছে বুলি কয় ন, মানে কেনেকে থাকিব? তেওঁ আজি ৰাতিপুৱা 10টা বজাত কৈছে মানুহে গেৰি পেলাই মানসলিহাক গেৰি লওক, পিটক। তেওঁ আপোনাক NE18তে ফোন কল কৰি কৈছে। মই ওচৰৰ পথাৰ এটাত বহি আছো, এতিয়া পথাৰৰ মাজত বহি আছো, কি কৰিম কওকচোন? আপুনিয়ে কওক, মই কি কৰিম? মই কি মানে কি ভুল কৰিলো যে মই মানে তেওঁলোকক মানে মোৰ মানস বৰগোহাঁইৰ নিচিনা এজন যুৱকক যিয়াক মই চিনিয়ে নাপাওঁ, সেই ল'ৰাটোৰ মিছা কথাত মানে তেওঁ মোৰ ওপৰত এনেকুৱা ধৰণৰ বদনামবোৰ জাপি দিছে। তেওঁলোকে যিহেতু আমাৰ চাওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সবল নেতৃত্ব, সকলো পিনৰ পৰা উন্নতি হৈ আহিছে, আৰু তেওঁলোকক বাৰেপতি আলফাই টাৰ্গেট কৰি আহিছে মানে কাৰোবাক অনিষ্ট কৰিবলৈ, কাৰণ তেওঁলোকে দেখাব খুজিছে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে, মানস চলিহাক মাৰি কৈছো আপোনাৰ লাখ লাখ মানুহ যে আপোনাকে বিচাৰি পাইছে। সেইটো বস্তু তেওঁ কিয় মিছা কথা কৈছে আপোনাক মই মোৰ প্ৰমাণখিনি দি দিছো। মই ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী চাৰ্টিফিকেট দি দিছো, মই আপোনাক হোৱাটছআপ কৰি আপোনাৰ মোৰ পে স্লিপ দি দিম। আপোনাৰ পে স্লিপত পান আৰু আধাৰ লিংকেজ হৈ আছে। গোটেই ইণ্ডিয়াত কোনো 10টা আধাৰৰ পান বনাব নোৱাৰে। আপোনালোকেও যেন তাত চব মোৰ অৰ্গেনাইজেশ্যন য'ত চাকৰি কৰিছো তাৰ পৰা PF যোৱা, আৰু মই ৰিচেণ্টলি PF গোটেইখিনি উইথড্ৰল কৰি আনি ব্যৱসায় কৰা, সেই সকলোখিনি আহি যাব আপোনালোকৰ। মই এক চিকুটটো মই তাত মিছা কৰাৰ কথা, আপোনালোকে যিটো মানে আজিকালি ডিজিটেলৰ যোগেদি সকলোখিনি উপলব্ধ। মই তেখেতক এটাই অনুৰোধ কৰিছো যে আপুনি মিছা কথাৰ যোগেদি মোৰ পৰিয়ালটোৰ যি জীৱনৰ শংকালৈ মানে পেলাই দিছে সেইবোৰ নকৰিব। যদি আপুনি অসমখনৰ কিবা উন্নতিৰ কথা ভাবে, এই আমাৰ নিচিনা সৰু মানুহ এজনৰ যদি এনেকে মিছা অপবাদৰ যোগেদি হেৰি কৰিব, যে বহুত বেয়া মানে কথাটো। মই সেইটোৱে মই ভাবো আৰু মোৰ পিনৰ পৰা ক'বলগীয়া লাষ্টত